নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে APSC ফালৰ পৰা আহিছে APSC ভেকেঞ্চি 2024। ইয়াতে 12টা টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট মুকলি হৈছে, 12টা পোষ্ট মুকলি হৈছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে চমুকে APSC। লাষ্ট ডেট হৈছে 7 তাৰিখলৈকে আছে 7/4/2024, 7 এপ্ৰিল 2024 লৈকে আছে। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। গেট 2 পোষ্ট হয়। ইয়াতে আপোনালোকে চাই লওক এবাৰ। নেম অফ দ্য পোষ্টটো হৈছে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ গেট 2। নাম্বাৰ অফ পোষ্ট আছে 12টা আছে, 12টা আছে। নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰেট অফ টুৰিজম, গভৰ্ণমেণ্ট অফ আছাম। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক এবাৰ চাই লওক। ইউআৰৰ কাৰণে 8টা আছে, OBC MOBCৰ কাৰণে 3টা আছে, SCৰ কাৰণে নাই। তাৰপিছত STPৰ কাৰণে আছে 1টা আছে, আৰু ST হিলছৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই। স্কেল অফ পে আপোনালোকে গম পাইছে, দৰমহাটো ভালেমানখিনি 22,000 টকাৰ পৰা 97,000 টকালৈকে দিছে। গেট পে দিছে 9,400 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, ছায়েন্স, আৰ্টছ, কমাৰ্চ। লগতে আপোনালোকৰ লাগিব নলেজ অফ কম্পিউটাৰ অফ এটলিষ্ট 6 months ডিউৰেশ্যন। ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে দিয়া আছে, বা আপোনালোকে গ্ৰেজুৱেট ইন হস্পিটেলিটি, হোটেল, ট্ৰেভেল, টুৰিজম মেনেজমেণ্টৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। এডমিনিষ্ট্ৰেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ নলেজ অফ কম্পিউটাৰ লাগিব, 6 months লাগিব লগত। ঠিক আছে। এতিয়া কৈছোঁ প্ৰিফাৰেবল কোৱালিফিকেশ্যন যদি আছে তেতিয়াহ'লে নলেজ অফ এনি ফৰেইন লেংগুৱেজ আদাৰ দেন ইংলিছ অৰ লেংগুৱেজ স্পকেন ইন ইণ্ডিয়ান ছাব কণ্টিনেণ্ট, ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেভেল এণ্ড টুৰিজম অৰ হোটেল মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন চিলেকশ্যন। এতিয়া কৈছোঁ এজ লিমিটটো কিমান হ'ব লাগিব। বয়সৰ সময়সীমা 21ৰ পৰা 38 yearsলৈকে হ'লে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আছে, SCৰ কাৰণে 5 বছৰ, STৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC MOBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ। আৰু গম পালে আপোনালোকে। নেক্সট এতিয়া গৈছোঁ এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব। এপ্লিকেশ্যন ফিজটো আচলতে যোনখিনি জেনেৰেল আছে আৰু EWS আছে তেওঁলোকৰ কাৰণে 297.20 rupees দিব লাগিব। SC ST OBC MOBCৰ কাৰণে 197.20 rupees, BPL কেণ্ডিডেটৰ কাৰণে 47.20 rupees, PWD কেণ্ডিডেটৰ কাৰণে 47.20 rupees। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অনলাইন আবেদন ষ্টাৰ্ট হ'ব 8 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। 8 মাৰ্চ 2024 পৰা ষ্টাৰ্ট হ'ব 8 মাৰ্চ 2024 পৰা। লাষ্ট ডেট হৈছে 7 এপ্ৰিল 2024, 7 এপ্ৰিল 2024লৈকে থাকিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ধুনীয়াকৈ এবাৰ ডাউনলোড কৰি চাই ল'ব। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, দেখিছে। মই ডেছক্ৰিপশ্যনত দিয়া আছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে যদি চাই তেতিয়াহ'লে 7টা পেজ আছে, আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি এবাৰ চাই ল'ব। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।